নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণৰ পূৰ্বে সৰব হৈ পৰিছে ইণ্ডিয়া এলায়েন্স। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছে যিকোনো সময়তে ভংগ হ'ব পাৰে NDA এলায়েন্স। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি আশা কৰিছিল তাৰ বিপৰীত ছবি দেখিবলৈ পাইছে 2024 চনৰ লোকসভা নিৰ্বাচনত। নৰেন্দ্ৰ মোদীয়ে ভাবিছিল দেশত হিন্দু মুছলমানৰ নামত ভোট বেংকৰ ৰাজনীতি কৰিব, কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ এই আশাত যেন চেঁচা পানী পৰিল। মমতা বেনাৰ্জীয়ে কৈছে ইণ্ডিয়া এলায়েন্সে বিজেপিয়ে অনা NRC UCC বাতিল কৰিব। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে লগতে কৈছে বৰ্তমান সময়ত নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক লৈ চৰকাৰ গঠন কৰিবলৈ গৈ আছে মোদী, কিন্তু মোদীয়ে নাজানে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ বিজেপিৰ ঘূৰ শত্ৰু, আৰু যিকোনো সময়তেই নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু NDA এলায়েন্সৰ পৰা আহিব পাৰে। মমতা বেনাৰ্জীয়ে লগতে কৈছে বিজেপি হৈছে সাম্প্ৰদায়িক দল, যি দলে হিন্দু মুছলমানৰ নামত ভাৰতবৰ্ষত ৰাজনীতি কৰিব বিচাৰে, কিন্তু 2024 চনৰ লোকসভা নিৰ্বাচনত তাৰ বিপৰীত ছবি দেশৰ জনতাই দেখিছে। আৰু জনতা এতিয়া মূৰ্খ নহয়, শিক্ষিত। গতিকে ধৰ্মৰ নামত ভাগ ভাগ কৰি ভোট বেংকৰ রাজনীতি কৰিব খোজা বিজেপিক নরেন্দ্র মোদীক এতিয়া শিক্ষা দিছে দেশৰ জনতাই। আমরা মনে করি এনআরসি নিয়ে আলোচনা চাইবে আমাদের লোকেরা এবং এনআরসি বাতিল করতে হবে। নিউ গভর্নমেন্টের কাছে আমাদের নিউ গভর্নমেন্ট আলটিমেটলি ইন্ডিয়ারই হবে, বাট যে কোনো দিন থাকে একটু সামলাতে দিন। পৰৱৰ্তী খবৰ, আজি তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী ৰূপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰপতি ভৱনত আজি সন্ধিয়া 7:15 শপত গ্ৰহণ সমাৰোহ। বহু জল্পনা কল্পনাৰ অন্তত NDA এলায়েন্সে গ্ৰেছ মাৰ্কৰ দৰে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক আনি চৰকাৰ গঠন কৰিবলৈ গৈ আছে। কিন্তু নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু কিমান দিনলৈ NDA এলায়েন্সৰ লগত থাকিব সেয়াও কিন্তু এক ডাঙৰ প্ৰশ্ন। কাৰণ নীতিশ কুমাৰ কংগ্ৰেছৰ পৰা লালু প্ৰসাদৰ পৰা বিজেপিৰ লগত সামিল হৈছে। নীতিশ কুমাৰক আজিলৈকে কোনেও বিশ্বাসত ল'ব পৰা নাই। যোনে বিশ্বাস কৰিছে তাকেই বিশ্বাসঘাতকতা কৰিছে। আৰু এতিয়া প্ৰশ্ন হৈছে যে নৰেন্দ্ৰ মোদীৰ লগত বিশ্বাসঘাতকতা কেতিয়া কৰে কোনো ঠিক নাই। দলবাগৰা নেতা নীতিশ কুমাৰ, আৰু নীতিশ কুমাৰে যিকোনো সময়তে সলাব পাৰে নিজৰ স্থিতি। নৰেন্দ্ৰ মোদীয়ে গাদীখন পাবৰ বাবে এতিয়া বিশ্বাসত লৈছে যদিও পৰৱৰ্তী সময়ত নৰেন্দ্ৰ মোদীৰ এই বিশ্বাসত নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু কি কৰে সেয়াহে হ'ব লক্ষণীয়। পৰৱৰ্তী খবৰ, চন্দ্ৰবাবু নাইডুৰ পুত্ৰ নাৰা লোকেশ্বৰৰ বিস্ফোৰণ। মুছলমানক সংৰক্ষণ দিবই লাগিব, এই প্ৰতিশ্ৰুতি আমি নাপাহৰো। ইয়া মুছলিম তুষ্টিকৰণ নহয়, সামাজিক ন্যায়। মুছলমানৰ আয় বহু কম, সেইবাবেই মুছলমানৰ বিৰুদ্ধে বিজেপিয়ে এষাৰো মাত মাতিব নোৱাৰিব। আৰু বিজেপিয়ে যদি মুছলমান বিৰোধী কাম কৰে তেনেহ'লে চন্দ্ৰবাবু নাইডুৰ দল বিজেপিৰ পৰা আহিব। বিজেপিৰ পৰা আহিলে বিজেপি 100% হাৰিব। এবাৰ চন্দ্ৰবাবু নাইডুৰ পুত্ৰই বিজেপি যি আশা আছিল বা বিজেপিয়ে যি মন্তব্য কৰিছিল মুছলমান বিৰোধী, সেই মন্তব্যত যেন এতিয়া চেঁচা পানী পৰিছে। চন্দ্ৰবাবু নাইডুৰ পুত্ৰ নাৰা লোকেশ্বৰে কৈছে যে মুছলমানৰ সংৰক্ষণ আমি দিবই লাগিব, আৰু যদি বিজেপিয়ে মুছলমানৰ বিৰুদ্ধে কোনো কাম কৰে তেনেহ'লে বিজেপিৰ চৰকাৰ ভংগ হ'ব। আন এটা খবৰ, অতি শীঘ্ৰেই অপসাৰিত হ'ব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। পৰিকল্পনা সাজু হৈছে। যোগী আদিত্যনাথৰ কাণ্ডত এতিয়া বন্দুক। যোগী আদিত্যনাথৰ কাণ্ডত বন্দুক থৈ শাসনবাৰ চলাব অমিত শ্বাহে। পৰৱৰ্তী খবৰ, লোকসভা নিৰ্বাচনত উজনিত তছনছ হ'ল বিজেপিৰ ভেটি। উজনি অসমত বিজেপিক সদম্য প্ৰত্যাহ্বান গৌৰৱৰ। টুইটাৰত বিধায়কে নামৰ লগত লগালে উজনি অসম। বিজেপিৰ ভিতৰ চৰাত আৰম্ভ হৈছে এক নতুন যুদ্ধ,
যি যুদ্ধই ধ্বংস কৰিব পাৰে বিজেপি 2026ত উজনিৰ সমষ্টিয়ে আউল লগাব বিজেপিৰ অংকত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতেই যোৰহাটৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈক প্ৰশংসা কৰাৰ বাবে বিপদত পৰিছিল মৃণাল শইকীয়া বিজেপিৰ বিধায়ক মৃণাল শইকীয়াক লৈ বহুতে তুচ্ছতাচ্ছিল্য কৰিছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে মৃণাল শইকীয়াই হয়তো কংগ্ৰেছত যোগদান কৰিব পাৰে কিন্তু মৃণাল শইকীয়াই অৱশেষত মুখ্যমন্ত্ৰী আৰু বহু নেতাৰ মন্তব্যৰ পাছত নিজৰ টুইটাৰ হেণ্ডেলত মৃণাল শইকীয়া ফ্ৰম আপাৰ আসাম বুলি লিখিছে উজনি অসমৰ লিখিছে ইয়াৰ পৰা স্পষ্ট বিজেপিৰ ভিতৰ চৰাত আৰম্ভ হৈছে নতুন যুদ্ধ যি যুদ্ধই বিজেপিক বিপদ আনি দিব পাৰে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ তৃতীয়বাৰৰ বাবে আজি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে আজি শপত গ্ৰহণ কাৰ্যসূচীৰ বাবে দিল্লীত কটকটীয়া নিৰাপত্তা বেষ্টনী নো ফ্লাইং জোন হিচাপে ঘোষণা কৰা হৈছে দিল্লীক 10 জুনলৈ দিল্লীত জাৰি কৰা হৈছে 144 ধাৰা পৰৱৰ্তী খবৰ সরকার গঠন করিলেও বেশি দিন নীতিকে এইবাৰৰ মোদী সরকার গঠন করা আর সরকার চলোৱা দুয়োটাই বেলেগ বস্তু প্রধানমন্ত্রী মোদীর শপথ গ্রহণের পূর্বেই এই বিস্ফোরণ কংগ্রেস সাংসদ রেণুকা চৌধুৰীয়ে কৈছে বিজেপিয়ে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবুৰ সৈতে সরকার গঠন কৰিব ঠিকই কিন্তু নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে বেছি দিন নাথাকে বিজেপিৰ এনডিএ এলায়েন্সৰ সৈতে সেইবাবেই কংগ্ৰেছ সাংসদ ৰেণুকা চৌধুৰীয়ে কৈছে যে বেছি দিন টিকি নাথাকে এইবাৰৰ মোদী সরকার ৰেণুকা চৌধুৰীয়ে কৈছে সরকার গঠন কৰা আৰু সরকার চলোৱা দুয়োটা বেলেগ কিমান দিনলৈ চলিব মোদীৰ সরকার সেয়াও ঠিক নাই আন এটা খবৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খকিয়নি অসমৰ মুখ্যমন্ত্ৰীক মেঘালয়ৰ ৰাজনীতিক লৈ তৰল মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ খকিয়নি ভিপিপি নেতা আৰ্ডেন্টৰ উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্য বিজেপিৰ বাবে বেয়া হোৱাৰ বাবে বিজেপি এনডিএ এলায়েন্সে সফল নোহোৱাৰ বাবে মেঘালয় নাগালেণ্ড আৰু মণিপুৰক লৈ যি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সেই মন্তব্যৰ পাছতেই মুখ্যমন্ত্ৰীক এবাৰ খকিয়নি দিয়া পৰিলক্ষিত হৈছে মেঘালয়ৰ ৰাজনীতিক লৈ তৰল মন্তব্য কৰাৰ বাবে এতিয়া খকিয়নি দিয়া পৰিলক্ষিত হৈছে মেঘালয়ৰ ৰাজনৈতিক নেতাই কৈছে যে খ্ৰীষ্টানসকলক লৈ এনে তৰল মন্তব্য শোভা নাপায় এজন মুখ্যমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা খকিয়াই দি কয় যে এনেকুৱা মন্তব্য কৰিলে বিপদ নিশ্চিত মুখ্যমন্ত্ৰী গৰাকীৰ